আকাশবাণী গুৱাহাটী কথা শিল্প এই অনুষ্ঠানত প্ৰচাৰ কৰি থকা হৈছে ডক্টৰ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠ ঝুনা কংকন ভূঞাৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ আজি এয়া ১বিংশ খণ্ড মোৰো এটা সপোন আছে। আমেৰিকালৈ অহাৰ ১.৫ বছৰৰ পাছত প্ৰথম ঘৰলৈ গ'লোঁ। ঘৰত বাইদেউৰ বিয়া। মাধৱপুৰৰ পৰা কৈলাশপুৰ হৈ বৰডুমচালৈ যোৱা ৰাস্তাটো পকী কৰা হ'ল। ফলত মই বাছৰ পৰা নামি ১-১.৫ ঘণ্টা খোজকাঢ়ি ঘৰলৈ যাব লগা নহ'ল। তাৰ পৰিৱৰ্তে ঘৰৰ পৰা এমাইল দূৰলৈকে গাড়ী আহিল। গাঁৱৰ মাজে মাজে ১০-১৫ মিনিট খোজকাঢ়িলেই ঘৰ পায়। ৰাস্তাৰ কাষে কাষে ইলেক্ট্ৰিচিটিৰ পোষ্টবোৰ দেখিলোঁ। বিদ্যুৎ পৰিবাহী তাৰে মকৰা জালৰ দৰে গাঁওখন চানি ধৰিলে। দেখি খুব আনন্দ পালোঁ। তদুপৰি মাধৱপুৰত ঢেৰ অটো ৰিক্সা পায়। ফলত অটো ভাড়া কৰি ঘৰলৈকে যাব পাৰি। মাধৱপুৰ তিনিআলি, কৈলাশপুৰ তিনিআলি আদি ঠাইত অলেখ দোকান পোহাৰ হ'ল। মাছ, মাংস, শাক পাচলিৰ পৰা আৰম্ভ কৰি প্ৰায়বোৰ খুচুৰা সামগ্ৰীয়ে পায়। মোৰ ভাৱ হ'ল আমি সৰু হৈ থকা দিনৰ সাপ্তাহিক বজাৰকেইখনৰ চাগে অৱস্থা নাই এতিয়া। আমাৰ গাঁৱৰ বা অঞ্চলটোৰ মানুহে অৰুণাচলৰ মহাদেৱপুৰলৈ চাইকেল বা খোজেৰে বজাৰ কৰিবলৈ যাব লগা হয়নে আজিকালি? নহয় চাগে। মই পঢ়ি যোৱা হাইস্কুলখনো এটা যুগৰ অন্তত প্ৰাদেশিকীকৰণ কৰা হ'ল। আমাক পঢ়োৱা ছাৰ বাইদেউহঁতে অন্ততঃ বুঢ়া কালত চৰকাৰী দৰমহাৰ মুখ দেখিব। কিন্তু সৰ্বত্ৰ ইমান পৰিৱৰ্তনৰ পাছতো আমাৰ গাঁওখন একেই থাকিল। গাঁৱৰ মানুহবোৰৰ আৰ্থিক অৱস্থা দিনক দিনে বেয়াৰ ফালেহে যাবলৈ ধৰিলে। ল'ৰা ছোৱালীবোৰ ডাঙৰ হৈ এঘৰ মানুহ ভাগ হৈ কেইবাঘৰো হ'ল। অথচ আৰ্থিক অৱস্থাৰ কোনো উন্নতি হোৱা নাই। খুব সম্ভৱ আমাৰ গাঁৱৰ পৰিৱৰ্তনৰ মুখ দেখা ঘৰ কেৱল আমাৰ ঘৰখন। জীৱনত প্ৰথমবাৰৰ বাবে নিজৰ ঘৰখনেই বেছ অপৰিচিত যেন লাগিল। ইতিমধ্যে আমাৰ নতুন ঘৰ লোৱা হ'ল। নতুন ঘৰত মোৰ এয়াই প্ৰথম প্ৰৱেশ। প্ৰকাণ্ড ঘৰটোৰ ক'ত কি আছে একো উৱাদিহ নাপালোঁ। বাইদেউ যোৱাৰ পাছত মায়ে যে কেনেকৈ চম্ভালিব ইমানটো ঘৰ। মায়ে মোক ঘৰটোৰ সন্মুখৰ ফালৰ এটা কোঠালৈ লৈ গৈ ক'লে, এইটো তোৰ কোঠা। মোক কিয় লাগিছে কোঠা এটা? দুদিনৰ কাৰণে আহিছোঁ, আকৌ যামগৈ। মোক নিজাকৈ কোঠা এটা নালাগে। তইহে ঘৰ সাজি দিছ। তাৰ নিমিত্তে আমি যদি তোক এটা কোঠা দিব নোৱাৰোঁ, তই জানো মনত শান্তি পাবি? তেনেকুৱা একো কথা নাই। হে হ'ব দে, তোৰ বোৱাৰী আহিলে এইটো কোঠাকে ব্যৱহাৰ কৰিবি। বছ, তেনেকৈয়ে ঘৰখনত মোৰ এটা কোঠা হৈ গ'ল। দূৰ গ্ৰহৰ মানুহ গৈ নিজৰ নিজৰ দেশৰ পতাকা গুজি থৈ অহাৰ দৰে। সঁচা ক'বলৈ হ'লে নতুন ঘৰটোত মই আৰামেৰে থাকিব নোৱাৰিলোঁ। পুৰণা ঘৰটোলৈ মনত পৰিল বাৰে বাৰে। ফুটা মুধজ হ'লেও সেইটো ঘৰত থকাৰ আৰামেই বেলেগ আছিল। ৰাতিবোৰ আছিল ভয়হীন আৰু উমাল। ছালৰ ফুটাৰে আকাশ দেখি হ'লেও আকাশৰ তৰা চায়েই দেখোন সপোন দেখিব পাৰি। তদুপৰি বাঁহৰ টেবুলত কিতাপ পঢ়াৰ মাদকতা আৰু এইখন পৃথিৱীত ক'ত পোৱা যাব? বাঁহৰ টেবুলৰ ধাৰণাটো আপুনি ল'ব পাৰিছেনে নাই নাজানো। পৰা হ'লে ফটো এখন তুলি দেখুৱালোহেঁতেন। খিৰিকীত বাঁহৰ ধৰা ওলমোৱা ঘৰ আৰু ক'ত আছে?
খিৰিকী মানে মাটিৰে লিপা বেৰত কাটি লোৱা এটা ডাঙৰ ফুটা। পুৰণি ঘৰটোৰ ইমানবোৰ কলা কাৰুকাৰ্যৰ কথা বাদ দিও ঘৰটোৰ সৈতে এক আত্মিক সম্বন্ধ আছিল। ঘৰৰ বুঢ়া বা বুঢ়ী মানুহজনী দেখাত লেতেৰা পেতেৰা হ'ল বুলিয়ে জানো দলিয়াই পেলাই দিব পাৰি। আমাৰ পুৰণি ঘৰটো দেখাত লেতেৰা পেতেৰা হ'লেও এই ঘৰটোতে পাৰ হৈছিল উমাল ৰসাল দিনবোৰ। এক কথাত মোক মানুহ হিচাপে এই ঘৰটোতে কৰ্ষণ কৰা হৈছিল। হ'লেও পুৰণি ঘৰ ভাঙিবই লাগিব, নহ'লে যে বতাহে উৰুৱাই লৈ যাব। নতুন ঘৰটোত মুঠ 7টা কোঠা। প্ৰথম দুদিনমান কোঠাবোৰ চিনিয়ে নাপাইছিলোঁ। কাৰোবাৰ কোঠাত সোমাইছোঁ বুলি কাৰোবাৰ কোঠাত ওলাওঁগৈ। মায়ে কৈছিল, পাছত 4জনী বোৱাৰী এখন ঘৰত থাকিলেও মোৰ চিন্তা নাই। 4টা পৰিয়ালৰ 4টা কোঠা, ড্ৰয়িং ৰুম, সকাম নিকাম আৰু টিভি আদিৰ বাবে মাজৰ কোঠাটো। তাৰ পাছতো মোলৈ এটা কোঠা থাকি যাব। দেউতা হেনো নতুন ঘৰলৈ নাহে, সেয়েহে পিছফালে বাঁহেৰে 2 কোঠাৰ এটি ঘৰ সজা হ'ল। এটা দেউতা থাকে, আনটো পাকঘৰ। গতিকে সৰ্বমুঠ 9টা কোঠাৰ ঘৰ, ভঁৰাল, গোহালি আৰু কুকুৰাৰ গঁৰাল মায়ে অকলে চম্ভালি লোৱা দেখি মই তবধ মানিলোঁ। মই ঘৰলৈ যোৱাৰ কেইদিনমানৰ পাছতে বাইদেউৰ বিয়া, দৰা ডিব্ৰুগড় জিলাৰ মৰাণৰ। বিয়াত মানুহ ঢেৰ। গাঁৱৰ প্ৰায়বোৰ মানুহ, অঞ্চলটোৰ মানুহ, মিতিৰ কুটুম্বৰ মানুহেৰে ঘৰ নধৰা। আচলতে আমাৰ গাঁওবোৰত মানুহৰ আৰ্থিক দীনতাৰ বাবে ধুমধামেৰে কোনো বিয়া পাতিব নোৱাৰে। সেয়ে আমাৰ ঘৰৰ বিয়া খাম বুলি বহু মানুহে আগ্ৰহেৰে ৰৈ আছিল। মানুহৰ ভিৰত মোৰ থৰকাচুটি হেৰাল। তাতে মানুহবোৰৰ সকলোৰে চকু মোৰ ওপৰত। গাঁৱৰ অঞ্চলৰ বহুতো মানুহে মোক বহু বছৰ ধৰি দেখা নাই। তদুপৰি আমেৰিকালৈ যোৱাৰ পাছত এইবাৰেই প্ৰথম দেখিছে। গাঁৱৰ নতুন বোৱাৰীবোৰেতো মোক কেতিয়াও দেখা নাই। সেয়েহে আটাইৰে দৃষ্টি মোৰ ওপৰত। আগ্ৰহেৰে উৎসুকতাৰে মোলৈ চাইছে। মই যলৈকে যাওঁ মোৰ পিছে পিছে মানুহৰ চকু। 2-একে আহি মাতিছেহি, কিন্তু সৰহভাগেই মাতিবলৈ সংকোচ কৰি আলেঙে আলেঙে চাই আছে। সৰু সৰু ল'ৰা ছোৱালীবোৰে অবাক হৈ লাগি লাগি চালে। মোৰ এনে লাগিল যেন ঘৰত বাইদেউৰ বিয়া নহয়, মইহে যেন কইনা হৈ ঘৰলৈ আহিছোঁ। সন্মুখত পোৱা 2-1 যাক যেনেকৈ পালোঁ মাতিলোঁ। ইমান মানুহ, সকলোকে কেনেকৈ মাতোঁ? মই মানুহ এগৰাকীক চিনি পাই মাত দিবলৈ গ'লোঁ। মানুহগৰাকীয়ে মোৰ ফালে অবাক হৈ চালে। মানুহগৰাকীয়ে হয়তো বিশ্বাস কৰিব পৰা নাই মই মতা বুলি। খুৰীদেউ, ভালনে ঘৰত? তাৰ পাছত যেন জীৱনৰ আটাইতকৈ আনন্দময় মুহূৰ্তৰ হাঁহিৰে মানুহগৰাকীয়ে ক'লে, মোক চিনি পাইছা ৰুবুল? কি কথা কয় বাৰু? কেলেই নাপাম চিনি? আপুনি দাইদেউৰ খুৰী নহয় জানো? হয় আকৌ। খুৰীদেউৰ যেন তেতিয়াও বিশ্বাস হোৱা নাই। মোৰো ভাল নালাগিল। মানুহৰ মনোযোগৰ কাৰণ হ'বলৈ পাই মোৰ মুঠেই ভাল নালাগিল। ঘৰলৈ আহিছোঁ, গাঁৱলৈ আহিছোঁ, অলপ মুক্তভাৱে থাকিবলৈ পাব লাগে। জীৱনত আগতে এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হোৱা নাই। মানুহবোৰে বাৰু মোক কিয় ইমান গুৰুত্ব দিব লাগে? আমেৰিকাত থাকিলে কি হ'ল? মই দেখোন গাঁৱৰে ল'ৰা। উপায়ন্তৰত মই আঁতৰি আঁতৰি থাকিবলৈ ল'লোঁ। কিন্তু এনেকৈ থাকোঁতেও মানুহৰ চকু গ'ল। মই অকলে বহি থকা দেখি এগৰাকীয়ে আন এগৰাকীক কোৱা শুনিলোঁ, বাইকক উলিয়াই দিবলৈ পাই তাৰ বৰ দুখ লাগিছে হ'ব পাৰে। চাচোন কেনেকৈ মন মাৰি অকলে অকলে বহি আছে। ৰাতি দৰা আহিবৰ হ'ল। শুনিলোঁ দৰাক নঙলামুখৰ পৰা আদৰিবলৈ যাওঁতে মায়ে জোঁৱায়েকক চুমা খাব লাগিব, নিয়ম। আমি কথাটোত বেছ ফূৰ্তি পালোঁ। দৃশ্যটো প্ৰত্যক্ষ কৰিবলৈ, পাৰিলে কেমেৰাত বন্দী কৰি থবলৈ আমি বৰ উৎসুকতাৰে ৰলোঁ। এসময়ত দৰা আহিল। দৰাক আদৰাৰ পৰ্ব চলি থাকোঁতেই মায়ে কোনোবা এটা মুহূৰ্তত দৰাৰ চুলি কোচাত ধৰি টানি আনি গালত চুমা খাই দিলে। ঘটনাটো ছেকেণ্ডৰ ভিতৰতে ঘটি গ'ল। আমি তলকিবই নোৱাৰিলোঁ। যিবোৰে দেখিলে সিহঁতে গীৰ্জনি পাৰি হাঁহিলে। ভাগ্যৰ বলত যেনিবা মই দৃশ্যটো দেখিলোঁ। দৃশ্যটো দেখি মই ফূৰ্তিত থাকিলে কি হ'ল? 2 বছৰৰ পাছত মোৰ বিয়া হওঁতে মোৰ শাহুৱে যেতিয়া মোক টানি নি গালত চুমা খাইছিল, তেতিয়া মোৰ যে কি অৱস্থা। বাইদেউৰ বিয়া হৈ গ'ল। 5 দিনা বাঁহী বিয়াৰ ঘৰত নিতাল নিমাত। মায়ে আৰ হৈ হৈ কান্দিলে। মায়ে কান্দিলেও লুকুৱাব জানে।
আমাৰ আকৌ দেউতাই পুৰা হাত এখন ছিঙি থাকিল। এই বুলি ৰাউচি জুৰি আছিল। ডাঙৰ পেহীদেৱে কৈছিল, দেউতাৰে অলপ পানী ধৰি আছিল চাগৈ। বাইদেউৰ বিয়াৰ পাছত বেছিদিন মই ঘৰত থাকিবলৈ নাপালোঁ। আমেৰিকালৈ উভতিবলৈ হ'লেই আৰু। কিন্তু ঘৰত থকা কেইদিনো মই এক অসুবিধাৰ সন্মুখীন হ'লোঁ। সেয়া হ'ল গাঁৱত অঞ্চলত মানুহবোৰৰ চকুবোৰে এতিয়াও মোৰ পিছ এৰা নাই। যলৈকে যাওঁ বাটত কিছুমান মানুহক জুম বান্ধি মোৰ ফালে চাই থকা দেখোঁ। এনে দৃশ্য দেখিলে মই বৰ বিপাঙত পৰোঁ, অসহজ অনুভৱ কৰোঁ। মই জানো যে গাঁওখনত জনসংখ্যা বাঢ়িছে, নতুন ল'ৰা বোৱাৰীয়ে ঘৰ ভৰিছে। সিহঁতে মোক কেতিয়াও দেখা নাই। হ'লেও গাঁওখনত মোক নিজকে আলহী আলহী লাগিল। অথচ এইখন গাঁৱৰ বাটে পথেই এদিন ল'ৰালিত নাঙত হৈ দৌৰি ফুৰিছিলোঁ। মূৰত জাপি এটা লৈ শাওণমহীয়া পথাৰত গৰু চৰাবলৈ গৈছিলোঁ। বহাগত মানুহৰ ঘৰে ঘৰে ঢোল বজাই বিহু গাই ফুৰিছিলোঁ। তেতিয়াচোন মোক কোনেও নাচাইছিল। মনত আছে, এবাৰ আঘোণমহীয়া পথাৰত ধান দোৱাৰ দিনত প্ৰায় এসপ্তাহমান নেৰা নেপেৰাকৈ গান গাই আছিলোঁ। মোৰ মগজুত বিজুতি ঘটাৰ বাবে নে কোনোবা ধুনীয়া ছোৱালী দেখিছিলোঁ? উত্তৰ দ্বিতীয়টো হ'লেও প্ৰথমটোৰো অৰিহণা আছিল যেন পাওঁ। কিন্তু এতিয়া যেন হামি এটাও মাৰিব নোৱাৰা হ'লোঁ। কোনোবাই শুনিব। মোৰ ভাৱ হ'ল মোক যেন গাঁওখনে বৰ্জন কৰিছে। মই এই গাঁৱৰ নহয়, মই বাহিৰৰ। মোৰ দুৰ্গতিৰ বিষয়ে এদিন মাক ক'লোঁ। মায়ে ক'লে, তই গাঁওখনৰ বাবে ধ্ৰুৱ তৰা, তোক নাচাই কাক চাব? মায়ে আৰু এটা কথা ক'লে, গাঁৱৰ মানুহে ল'ৰা ছোৱালীক নিচুকাবলৈ হ'লে কয়, চা আকাশেদি যোৱা প্লেনত কোন গৈছে জান? তহঁতৰ দদায়েৰ গৈছে। দদাই আহি আমাৰ পোনাকণকো লৈ যাব দেই। প্ৰথম দৃষ্টিতে কাৰোবাৰ প্ৰেমত পৰিব পাৰি, কিন্তু প্ৰথম দৃষ্টিতে বিজ্ঞানৰ প্ৰেমত পৰা ধাৰণাটো তেনেই উপৰুৱা ধৰণৰ। বিজ্ঞানৰ প্ৰতি উদয় হোৱা মোৰ যি দুৰ্বাৰ ভালপোৱা, সেয়া বছৰ বছৰ ধৰি লেবৰেটৰীত কটোৱাৰ পিছত সৃষ্টি হোৱা ভালপোৱা। সেয়েহে আজিকালি বিজ্ঞানৰ কথা ক'বলৈ পালে যেন মোৰ মুখ বন্ধই নহয়। বিজ্ঞানৰ কথা কৈ কৈ আপোনাক আমনি দিছোঁ নেকি বাৰু? কিন্তু কিছুমান কথা নকলেই নহয়, যেনে পাছৰ ঘটনাবোৰ। অৰ্থাৎ দেউতাৰ কথা ক'বলৈ হ'লে মোৰ PhD গৱেষণাৰ কিছু কথা সংক্ষেপে হ'লেও অৱতাৰণা কৰিবই লাগিব। মোৰ গৱেষণাত প্ৰায় 3 বছৰৰ বিফলতাৰ অন্তত হঠাৎ কি হ'ল শুনকচোন। মই কৈছিলোঁ যে মোৰ গৱেষণাত মই প্ৰটিন অণু ইঞ্জিনিয়াৰ কৰি সূক্ষ্ম সূক্ষ্ম নেনো প্ৰযুক্তিৰ সহায়ত এই অণুবোৰ কোষৰ ভিতৰলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছিলোঁ। কিন্তু বাৰম্বাৰ বিফলতা। এদিন ডিচেম্বৰ মাহৰ দুপৰীয়া, মোৰ ডায়েৰীৰ মতে 10 ডিচেম্বৰত, নতুনকৈ ইঞ্জিনিয়াৰ কৰা ৰঙীন প্ৰটিন অণু এবিধ তেনেই সূক্ষ্ম নেনোকণা এবিধৰ সৈতে সংমিশ্ৰণ কৰি দিলোঁ। তাৰ পাছত এই মিশ্ৰণটো ইতিমধ্যে কৰ্ষণ কৰি থোৱা মানৱ কোষৰ সৈতে মিহলাই দিলোঁ। এইদৰে মিহলোৱাৰ পাছত কোষবোৰ পুনৰ কৰ্ষণ কক্ষত থৈ দিলোঁ। 3 ঘণ্টাৰ পাছত আহি মাইক্ৰস্কোপৰ যোগেদি কোষবোৰ পৰীক্ষা কৰিলোঁ। আৰু কি আচৰিত! সেউজীয়া ৰঙৰ প্ৰটিনবোৰ কোষৰ বাহিৰত নাই। আটাইবোৰ প্ৰটিন গৈ কোষৰ ভিতৰ পালেগৈ। প্ৰটিনবোৰ কোষৰ ভিতৰলৈ যোৱাৰ বাবে কোষবোৰ কৈ জিলিকি আছে। ইউৰেকা! সেইদিনা আন্ধাৰ কোঠাত মাইক্ৰস্কোপৰ লেন্সেৰে হাজাৰ বিজাৰ কোষ চাই থাকোঁতে এনে লাগিছিল যেন কৰ্ষণ ডিস্কত উজলি থকা কোষবোৰ আন্ধাৰ আকাশত তিৰবিৰাই থকা অজস্ৰ তৰা। শীঘ্ৰেই আকৌ মোৰ গৱেষণাৰ কোবাল সোঁত ববলৈ ধৰিলে। মোৰ মনত আছে, সেই মাহকেইটাত মই ইমানেই উন্মাদ হৈ উঠিছিলোঁ যে দৈনিক 15 ঘণ্টালৈকে লেবৰেটৰীত গৱেষণা কৰিবলৈ ধৰিলোঁ। এমাহৰ ভিতৰতে অতি উচ্চ প্ৰযুক্তিৰ মাইক্ৰস্কোপ ব্যৱহাৰ কৰি প্ৰটিন অণুবোৰ কোষৰ ভিতৰলৈ সোমাই যোৱা দৃশ্যৰ প্ৰতিটো মুহূৰ্তৰ এটি ভিডিঅ' তৈয়াৰ কৰিলোঁ। এই ভিডিঅ'ৰ সহায়ত বহুতো নতুন তথ্য উদ্ঘাটন হ'ল, যেনে প্ৰটিনে কোষৰ ভিতৰৰ বিভিন্ন কম্পাৰ্টমেণ্টলৈ কেনেকৈ যায় ইত্যাদি ইত্যাদি। ঠিক সেই সময়তে এটা নতুন আৱিষ্কাৰে জীৱবিজ্ঞানত খলকনিৰ সৃষ্টি কৰিলে। কোষৰ ভিতৰত থকা জিনসমূহৰ এডিট অৰ্থাৎ সম্পাদনা কৰিব পৰা, যেনে জিনৰ অদল বদল, সাল সলনি বা সংশোধন, এনে এটা নতুন পদ্ধতিৰ আৱিষ্কাৰে জীৱবিজ্ঞানীৰ মাজত হোৱা দোৱা লগালে।
গোটেই বিশ্বতে বিজ্ঞানীৰ মাজত এই অভিনৱ পদ্ধতিটোৰ বিষয়ে চৰ্চা আৰম্ভ হ'ল। কিনো এই পদ্ধতি? আমি যেতিয়া কিবা এটা লিখোঁ তেতিয়া প্ৰায় আমাৰ ভুল থাকি যায়, বানান ভুল হয়, আখৰ থাকি যায়, কিন্তু আমাৰ এই ভুলবোৰ আমি সম্পাদনা কৰি সংশোধন কৰিব পাৰোঁ। ঠিক তেনেকৈ কোষ এটা বিভক্ত হৈ এটাৰ পৰা দুটা হওঁতে কোষৰ ভিতৰত জিনবোৰ কপি হয়। এই জিনবোৰ নিউক্লিঅটাইড নামৰ বৰ্ণৰে সূচোৱা হয়। এটা কোষত প্ৰায় ৩০০ কোটি এনে বৰ্ণ থাকে। তেন্তে অনুমান কৰকচোন, এটা কোষ বিভক্ত হৈ দুটা হওঁতে কিমানবোৰ জিন কপি কৰিব লাগিব? কেইবাখনো কিতাপৰ সমান। সি যি কি নহওক, এইদৰে জিন কপি কৰোঁতে বহুত ভুল থাকি যায়, আৰু কোষত হোৱা এই ভুলৰ কাৰণেই মানুহৰ জেনেটিক ৰোগ যেনে কেঞ্চাৰ, পাৰ্কিনছন, এলজাইমাৰ আদি ৰোগবোৰ হয়। মানুহৰ প্ৰায় ৭,০০০ জেনেটিক ৰোগ আছে, কিন্তু কোনো এক পদ্ধতিৰ যোগেদি যদি কোষৰ ভিতৰত হোৱা ভুলবোৰ শুদ্ধ কৰিব পৰা যায়, তেন্তে এই ৰোগবোৰ জানো নিৰ্মূল কৰিব পৰা নাযাব? মই ক'বলৈ বিচৰা নতুন পদ্ধতিটোৱে এই কামটোকে কৰিব পাৰে। অৰ্থাৎ কোষৰ ভিতৰত হোৱা জিনৰ বিসংগতিক সম্পাদনা বা এডিট কৰি ঠিক কৰি দিব পাৰি। তাকে কোৱা হ'ল জিন এডিটিং প্ৰযুক্তি। গতিকে জিন এডিটিঙৰ বাবে দুবিধ আণৱিক আহিলাৰ প্ৰয়োজন হ'ব। এবিধে ভুলটো ক'ত আছে বিচাৰি উলিয়াব লাগিব, আৰু আনবিধে জিনৰ ভুলটো কাটি সংশোধন কৰিব লাগিব। এনে এক পদ্ধতি প্ৰথম উদ্ভাৱন কৰা হৈছিল ২০১২-১৩ চনত। এই পদ্ধতিৰ নাম আছিল CRISPR/CAS9। এই প্ৰযুক্তিৰ দুবিধ অণু জড়িত হৈ আছিল। প্ৰথমবিধ অৰ্থাৎ গাইড RNA নামৰ অণুৱে জিনত থকা ভুলটো বিচাৰি উলিয়াব পাৰিছিল, আৰু দ্বিতীয়বিধ অৰ্থাৎ Cas9 নামৰ কেঁচিখনৰ দৰে প্ৰটিন অণুৱে ভুলটো কাটি সংশোধন কৰিব পাৰিছিল। এই দুবিধ অণু বেক্টেৰিয়াৰ কোষত পোৱা গৈছিল, মানুহৰ কোষত নাছিল। এই চমৎকাৰ পদ্ধতিৰ সম্ভাৱনা কিমান শুনক। আমাৰ জীৱনটো এটা কোষৰ পৰাই আৰম্ভ হয় মাতৃগৰ্ভত। মাতৃগৰ্ভৰ পৰা এই কোষটো উলিয়াই আনি ইয়াত থকা জিনসমূহৰ সকলো বিসংগতি অৰ্থাৎ ভুল ভ্ৰান্তি জিন এডিটিং পদ্ধতিৰ সহায়ত নিৰ্মূল কৰি কোষটো যদি আকৌ মাতৃগৰ্ভত সংৰোপণ কৰি দিয়া হয়, তেন্তে জন্ম হ'ব লগা শিশুটি ৰোগমুক্ত নহ'বনে? ঠিক তেনেকৈ দেহত থকা বিসংগতিপূৰ্ণ কোষবোৰ সংশোধন কৰি বিভিন্ন জেনেটিক ৰোগ নিৰ্মূল কৰিব পৰা যাব। এখন ৰোগমুক্ত পৃথিৱী কেতিয়া সম্ভৱ হ'ব? কথাশিল্প অনুষ্ঠানটিত শ্ৰোতাসকলে ডক্টৰ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠৰ ১বিংশ খণ্ডটি শুনিলে। পাঠ আৰু ৰুবুল মাউতৰ চৰিত্ৰত ঝুনা কংকন ভূঞা। আন আন চৰিত্ৰত অভিনয় কৰিলে দেউতা ইন্দ্ৰজিৎ দাস, মা ৰুজি মুদৈ, খুৰীদেউ অংকিতা শইকীয়া হালৈ, ডাঙৰ পেহী নমিতা গোস্বামী আৰু গাঁৱৰ মহিলা নৱনীতা গগৈ বৈৰাগী। শীৰ্ষগীতৰ কথা ইউৰেকা কাকতিৰ, সুৰ বৰষা বৰাৰ, কণ্ঠ সুকন্যা কাশ্যপ মহন্তৰ, সংগীত মনদীপ আৰু মনমিত মহন্তৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তে।